নমস্কাৰ বন্ধুসকল, তোমালোকে যোনখন থাম্বনেইলত ক্লিক কৰিছা চ' নিশ্চয় গম পাবা তোমালোকৰ যোনবিলাকে কমেণ্ট কৰি আছিলে যে আমাৰ বাবু আঁচনি কেতিয়া এপ্লাই হ'ব। চ' অফিচিয়েল নটিফিকেশ্যন আহি গ'ল। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা, মই ধুনীয়াকৈ তোমালোক কেতিয়া এপ্লাই কৰিব পাৰিব আৰু কেনেদৰে এপ্লাই কৰিব লাগিব আৰু এই অফিচিয়েল নটিফিকেশ্যনত মানে কেতিয়াৰ পৰা কি হ'ব সকলোবোৰ ডিটেইলছ তোমালোক মই কৈ দিম। ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। যিহেতু বন্ধুসকল অফিচিয়েল নটিফিকেশ্যন আহি গৈছে, তোমালোকে যিহেতু এইটো তোমালোকে অনলাইন কৰিব লাগিব আগতীয়াকৈ। তাৰপিছত অনলাইন কৰাৰ পিছত তোমালোকৰ স্কুল বা কলেজৰ পৰা তোমালোকৰ যিহেতু এখন কলেজৰ পৰা দিব তোমালোকৰ যোনটো মুখ্যমন্ত্ৰী যোনটো নিযুত বাবু আঁচনি যোনটো দেখা পাইছে এনেকুৱা ধৰণৰ ফৰ্ম আহিব। গভৰ্ণমেণ্ট অফ আছাম মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনি এপ্লিকেশ্যন ফৰ্ম UG ফাৰ্ষ্ট ইয়েৰ BA ছায়েন্স আৰু BCom এনেদৰে তোমালোকৰ মানে ফৰ্মখন আহিব। ফৰ্মখন তোমালোকে ফিল আপ কৰিব লাগিব। মই কেনেদৰে তোমালোকে ফৰ্মখন ফিল আপ কৰিব লাগিব সকলো ডিটেইলছ মই তোমালোকক যিহেতু মই এই চেনেলটোৰ দ্বাৰা দি থাকিম, তো সেইকাৰণে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি লওক, কাৰণ এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যন এই চেনেলটোৰ পৰা পাই থাকিব। এইখন হৈছে তোমালোকৰ UG যোনবিলাকে BA বা BSc বা BCom কৰিব বিচাৰে আৰু যোনবিলাকে মানে কৰি আছে, আৰু যোনবিলাকে এইটো হৈছে PG যোনবিলাকে মাষ্টাৰ ডিগ্ৰী কৰি আছে মানে MA মানে আৰ্টছ ছায়েন্স আৰু কমাৰ্চ মানে MSc তাৰপিছত আৰু MCom যোনে কৰি আছে এইখন সিহঁতৰ কাৰণে চাই লোৱা। এনেদৰে তোমালোকে ফৰ্মখন ফিল আপ কৰিব লাগিব। মই বাৰু ধুনীয়াকৈ বুজাই দিম। এতিয়া মই নটিফিকেশ্যনটো দেখাই দিছোঁ, চাই লোৱা। এই নটিফিকেশ্যনটো কৈছে যে গভৰ্ণমেণ্ট অফ আছাম যোনটো হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা আহিছে, যিহেতু অফিচিয়েল নটিফিকেশ্যন 2026 অফিচৰ পৰা যিটো হৈছে গাইডলাইন ফৰ দি প্ৰভাইডিং ফাইনেন্সিয়েল এছিষ্টেণ্ট অফ মেল ষ্টুডেণ্ট ফৰ ইকনমিকেলি উইক ফেমিলিয়াৰ্ছ আণ্ডাৰ মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনি হু আৰ এনৰোল্ড UG ফাৰ্ষ্ট এণ্ড ছেকেণ্ড ইয়েৰ PG ফাৰ্ষ্ট ইয়েৰ এণ্ড ছেকেণ্ড ইয়েৰ গভৰ্ণমেণ্ট হায়াৰ এডুকেশ্যন ইনষ্টিটিউট অফ আছাম। যিহেতু এইটো যোনবিলাক মানে দুখীয়া ল'ৰা ছোৱালীৰ কাৰণে যোনবিলাকৰ ধৰক পে'মেণ্ট যোনবিলাকে মানে পে'মেণ্ট কিছুমানে পঢ়িবৰ কাৰণে বহুত অসুবিধা হয়, পে'মেণ্টটো ঘৰৰ পৰা দিব নোৱাৰে, আকৌ যেতিয়া মানে বেলেগত কাম কৰিব যাব লাগে, সেইকাৰণে এই পে'মেণ্টটো মানে নিযুত মানে বাবু আঁচনিটো যিহেতু দিছে। ঠিক আছে, কোনবিলাকে পাব মই ধুনীয়াকৈ কৈ দিছোঁ। যোনবিলাকৰ ধৰি লওক ৰেচন কাৰ্ড আছে আৰু ইনকাম চাৰ্টিফিকেট আছে তেওঁলোকে পাব। ঠিক আছে, তোমালোকৰ যদি ইনকাম চাৰ্টিফিকেটখন যদি মানে এপ্লাই কৰিব নাজানা, তো যদিহে অফলাইনখন যিহেতু ওৱান টাইম হয়, যিহেতু অনলাইনখন চব ক্ষেত্ৰতে লাগে, যিহেতু এতিয়া মানে স্কলাৰশ্বিপ এপ্লাই কৰা হওক, বাকী এতিয়া তোমালোকে নিযুত মইনা আঁচনি বা নিযুত বাবু আঁচনি, জীৱন প্ৰেৰণা আঁচনি মানে যিবিলাক আঁচনি হয় চব ইনকাম চাৰ্টিফিকেটখন প্ৰয়োজন হয়। সেইকাৰণে তোমালোকক মই ডেছক্ৰিপশ্যনত লিংক দি থৈছোঁ, তোমালোকে চাই পেলাই ইনকাম চাৰ্টিফিকেটখন এপ্লাই কৰিব পাৰিবা। ঠিক আছে, এতিয়া মেইন পইণ্টত আহিছোঁ। তোমালোকে ইয়াৰ যোনটো এপ্লাই হয়, ইয়াক তোমালোকে এপ্লাই কৰিবৰ কাৰণে তোমালোকে যিহেতু মই কৈ দিয়াটো মানে কৈ দিছোঁ যে ইয়াত লিখা আছে যে চাই লোৱা মানে 4 লাখ ফি অভাৰ ক্ৰাইটেৰিয়াৰ কাৰণে তোমালোকৰ যোনটো 4 লাখ টকা মানে ইনকাম ইয়াৰলি থাকিলে তোমালোকে পাৰিবা, মানে তাতকৈ ওপৰত থাকিলে নোৱাৰিব। ঠিক আছে, বাকী এই স্কিমকেইটা ধুনীয়াকৈ তোমাক দেখা আছে, চাই লোৱা। ষ্টুডেণ্ট হেভ অপেন ডক্টৰ বাণীকান্ত কাকতি মেৰিট ৱাৰ্ড স্কুল নট বি এলিজিবল ফৰ স্কিম। এইটো কৈছে যে যোনবিলাকে মানে স্কুটি মানে পাব আৰু পাইছা মানে পাব আৰু তেওঁলোকে ধৰি লওক এইটো মানে এপ্লিকেবল নহয় আৰু এলিজিবল নহয় আৰু, বুজি পাইছা নহয়? যদি তুমি স্কুটি লোৱা তেনেহ'লে তোমালোকে এইটো বাবু আঁচনিটো তোমালোকে এপ্লাই কৰিব নোৱাৰিবা, মানে এলিজিবল নহ'বা। ঠিক আছে, বাকী যোনটো BA যোনটো মানে গ্ৰেজুৱেশ্যনৰ BA মানে ফাৰ্ষ্ট আৰু ছেকেণ্ড ইয়েৰৰ মানে ফাৰ্ষ্ট পে'মেণ্টটো যিহেতু 1000 টকাকৈ দিব প্ৰতি মাহে, মানে 10 মাহ দিব। বাকী যোনবিলাকে মাষ্টাৰ ডিগ্ৰী কৰিব, মাষ্টাৰ ডিগ্ৰী প্ৰতি মাহে 2000 টকাকৈ দিব 10 মাহৰ কাৰণে, সেইটো নিশ্চয় জানা। আৰু ইয়াৰ পে'মেণ্ট নিশ্চয় আগৰ নিচিনা মই যেনেকৈ বুজাই দিছিলোঁ DBT আকাৰত হ'ব, ডাইৰেক্ট মানে বেনিফিচিয়াৰী ট্ৰেন্সফাৰ হ'ব। তোমালোকৰ একাউণ্টখন যদি এতিয়ালৈকে আধাৰ লগত লিংক কৰা নাই, চ' লিংক কৰিব। যদি KYC মানে হেৰি কৰি আছে মানে প্ৰব্লেম হৈ আছে, KYCটো ঠিক কৰি লোৱা। ঠিক আছে, আৰু এইটো চাই লওক, এইটো নহয় যে এইটো বহুত আগৰ হয়, এইটো নতুন হৈ লয়, চাই লওক লেটেষ্ট 6/7/2026 মানে 6 জুলাইত এইটো আহিছে অফিচিয়েল নটিফিকেশ্যন। নিশ্চয় তোমালোকে দেখা পাইছা। চ' তোমালোকে যদিহে এতিয়ালৈকে বৰ্তমান মানে এই স্কিমটোৰ বিষয়ে ভালকৈ জনা নাছিলা, যদি গম পাইছা তো নিশ্চয় গম পাইছোঁ বুলি মানে কমেণ্ট এটা কৰিবা। আৰু তোমালোকৰ এপ্লাই ডেট যদি লাগে তো কমেণ্টটো কৰিবা, মই এপ্লাই ডেট মই ধুনীয়াকৈ কৈ দিম। ঠিক আছে, তো আজি ভিডিঅ'টো ইমানেই। ধন্যবাদ, জয় অসম।